সকলোকে নমস্কাৰ। ৰজা দশৰথৰ কাহিনীটো দীঘল হোৱাৰ বাবে আপোনালোকৰ ওচৰত খণ্ড খণ্ডকৈ আগবঢ়োৱা হৈছে। গতিকে এতিয়া তৃতীয় খণ্ড আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। ৰজা দশৰথে যেতিয়া 4 পুত্ৰৰ বিবাহ পাতিছিলে, অযোধ্যা নগৰত বহু দিনলৈ বিবাহ উৎসৱ পালন কৰি আছিল। তাৰপিছত বোৱাৰীসকলক লগত লৈ ৰজা আছিলে অযোধ্যাত। ঠিক কিছু বছৰৰ পাছত দশৰথ ৰজাই ৰামচন্দ্ৰক যুৱৰাজ পতাৰ বাবে সিদ্ধান্ত লৈছিল। সেই কথা কৈকেয়ী দাসী মন্থৰাই কৈকেয়ীক বিভিন্ন ধৰণে মন্ত্ৰণা প্ৰদান কৰি কৈকেয়ীৰ পুত্ৰ ভৰতক যুৱৰাজ পাতি ৰামক 14 বছৰ বনবাস কপিবৰ ব্যৱস্থা কৰিবলৈ কৈছিলে। দাসীৰ কথা শুনি কৈকেয়ীয়ে দুখমনে নিজ ভৱনত মলিন বস্ত্ৰ পৰিধান কৰি আছিলে। নিশাৰ ভাগত ৰজা দশৰথে কৈকেয়ী ভৱনত গৈ কৈকেয়ী তেনেদৰে থকা দেখি আচৰিত হৈছিল। তেওঁ বহু বুজাই বঢ়াই কৈকেয়ীক কৈছিল, কি হৈছে তোমাৰ জানিব বিচৰা? কৈকেয়ীয়ে ৰজাক উত্তৰ দিছিল, হে মহাৰাজ, পূৰ্বতে আপুনি মোক 2টি বৰ প্ৰদান কৰিব খুজিছিল, সেই কথা মনত আছেনে? তেতিয়া দশৰথ ৰজাই ৰাণীক বৰকৈ মৰম কৰিছিল, কৰি পেলাই কৈছিল, মই সেই কথা কেনেকৈ পাহৰিম? তুমি সেই সময়ত মই দিব খোজা বৰ নলৈ পাছত ল'ম বুলি কৈছিলা। এতিয়া তোমাক সেই বৰ দিব লাগে যদি কোৱা। এই কথা ৰজা দশৰথে যেতিয়া কৈকেয়ীক কৈছিলে, সেই সময়ত ৰজা দশৰথে কিয় কৈছিলে এই কথা, তাৰো এটা ৰহস্য আছে। যে ৰজা দশৰথ এবাৰ টান নৰিয়াত পৰিছিলে। পৰোতে তেতিয়া কৈকেয়ীয়ে ৰজাক যথেষ্ট প্ৰতিপালন কৰিছিলে আৰু ৰজা সন্তুষ্ট হৈ সেই সময়ত কৈছিলে যে তোমাক কি বৰ লাগে কোৱা। সেইকাৰণে কৈকেয়ীয়ে কৈছিল, মই যি খুজিম তাকেই দিব বুলি প্ৰতিজ্ঞা কৰক। ৰজা দশৰথক আগতীয়াকৈ শপত গ্ৰহণ কৰাই ল'লে। মই 2টি বৰ খুজিম, আপুনি নিশ্চয় দিব। তেতিয়া মাজুৰাণী কৈকেয়ীয়ে নিষ্ঠুৰভাৱে কৈছিল, প্ৰথম বৰত মোৰ পুত্ৰ ভৰতক যুৱৰাজ পাতক আৰু দ্বিতীয় বৰত ৰামক 14 বছৰ বনবাস কৰিবলৈ পঠাওক। কৈকেয়ীৰ কথা শুনি ৰজা দশৰথ মূৰ্ছিত হৈ মাটিত বাগৰি পৰিছিল। পাছত ৰামে সেই কথা জানিব পাৰি পিতৃ সত্য পালনৰ বাবে বনলৈ যাবলৈ সাজু হৈছিল। ৰামৰ সৈতে সীতা আৰু লক্ষ্মণো বনলৈ গমন কৰিছিল। দশৰথ ৰজাই ৰামৰ শোকত ৰাম লক্ষ্মণ সীতা যেতিয়া বনলৈ গমন কৰিলে, তেতিয়া দশৰথ ৰজাই শোকত হা ৰাম বুলি মৃত্যুবৰণ কৰিছিল। পূৰ্বতে ৰজা দশৰথে অন্ধমুনিৰ পৰা অভিশাপ পাইছিল। এইকাৰণেই পাইছিলে যে ৰজা এবাৰ মৃগয়া কৰিবলৈ গৈছিলে। মৃগয়া কৰিবলৈ গৈ তেওঁ
শব্দভেদী বাণ নিক্ষেপ কৰিব পাৰিছিলে আৰু মৃগয়া বুলি তেওঁ বাণ নিক্ষেপ কৰোঁতে সেই বাণ গৈ পেলাই অন্ধমুনিৰ পুত্ৰ শ্ৰৱণৰ বুকুত সোমাই গ'ল আৰু লগে লগে শ্ৰৱণৰ মৃত্যু হৈছিলে। সেই মৃত দেহটো লৈ পেলাই ৰজাই অন্ধমুনিৰ ওচৰত গ'ল আৰু তেতিয়া অন্ধমুনিয়ে ৰজাক শাপ দিছিলে যে মই যেনেকৈ পুত্ৰৰ শোকত কান্দিছোঁ, তুমিও মৃত্যুৰ সময়ত তুমি পুত্ৰৰ শোকত মৃত্যু হ'ব লাগিব। মুনিৰ অভিশাপৰ ফলত ৰজাৰ মৃত্যু হৈছিল। সেই সময়ত ভৰত মোমায়েকৰ ঘৰত আছিল। পিতৃৰ মৃত্যুৰ খবৰ পাই ভৰত আৰু শত্ৰুঘ্নই বেগবান ঘোঁৰাই টনা ৰথত আৰোহণ কৰি অযোধ্যালৈ উভতি আহিছিল। বিধিমতে পিতৃৰ দেহ সৎকাৰ কৰি ভৰতে পিতৃৰ মৃত্যুৰ কাৰণ জানি মাতৃ কৈকেয়ীক বৰকৈ তিৰস্কাৰো কৰিছিল। ভৰতে দৃঢ়ভাৱে ঘোষণা কৰিছিল, দাদা ৰামচন্দ্ৰ বনলৈ গৈছে, মই কেতিয়াও ৰাজসিংহাসনত নবহোঁ। মই দাদাক উভতাই আনি ৰজা পাতিম। ভৰতে শত্ৰুঘ্নৰ সৈতে তপস্বীৰ বেশ ধাৰণ কৰি ৰামক বিচাৰি চিত্ৰকূট পৰ্বতলৈ গমন কৰিছিল। তেওঁ পিছে পিছে ৰজাবোৰ আৰু মাতৃ তিনিও গমন কৰিছিল। কেইদিনমান যোৱাৰ পাছত তেওঁলোকে ৰামক লগ পাইছিল। ভৰতে ৰামৰ চৰণত ধৰি ক্ষমা খুজিছিল। কৈকেয়ীও ৰামৰ ওচৰত ক্ষমা খুজিছিল। ভৰতৰ লগতে সকলো প্ৰজাই ৰামক পুনৰ অযোধ্যালৈ উভতি যাবলৈ বৰকৈ অনুৰোধ কৰিছিল। ৰামচন্দ্ৰই পিতৃসত্য পালনৰ বাবে 14 বছৰ বনবাস খপিব বুলি জনাইছিল। নিৰুপায় হৈ ভৰতে ৰামৰ খৰমযোৰ খুজি লৈ আহিলে। অযোধ্যাৰ ৰাজসিংহাসনত স্থাপন কৰিছিল আৰু ৰামৰ প্ৰতিনিধি হৈ 14 বছৰ ৰাজ্য চলাইছিল। ৰামৰ প্ৰতি গ্ৰাহ ভক্তি ভাৱ থকাৰ বাবে সকলো প্ৰজাই ভৰতক প্ৰশংসা কৰিছিল। ভৰতৰ মুখে পিতৃৰ পৰলোক প্ৰাপ্তি হোৱা খবৰ শুনি ৰাম, সীতা আৰু লক্ষ্মণে বৰকৈ শোক কৰিছিল। বিধিমতে পিতৃৰ শ্ৰাদ্ধাদি সমাপ্ত কৰি ৰাম, সীতা আৰু লক্ষ্মণ অগস্ত্য মুনিৰ আশ্ৰমলৈ গৈছিল। সেই আশ্ৰমত তেওঁলোকে কিছুদিন থকাৰ পাছত ৰামে অগস্ত্য মুনিৰ সুধিছিল, হে মুনি শ্ৰেষ্ঠ, আমি ক'ত বাস কৰিলে ভাল হ'ব জনাওক। তেতিয়া ভৱিষ্যতৰ কথা জনা অগস্ত্য মুনিয়ে ৰামক কৈছিল, হে ৰাম, তুমি যি কৰ্মৰ বাবে পৃথিৱীত জন্ম লাভ কৰিছা, সেই কৰ্মৰ বাবে পঞ্চৱতী বনলৈ গৈ বাস কৰাগৈ। তাতেই তোমালোকে আশ্ৰম পাতি বনবাস কৰাগৈ। অগস্ত্য মুনিৰ কথামতে ৰামচন্দ্ৰই ভক্তিভাৱে মুনিৰ চৰণ বন্দনা কৰি পত্নী আৰু ভাতৃক লগত লৈ পঞ্চৱতী বনলৈ গমন কৰিছিল। সেই বনত তেওঁলোকে এটি টিকুট নিৰ্মাণ কৰি ঋষিমুনিৰ দৰে আশ্ৰম ধৰ্ম পালন কৰিছিল। কিছুদিন তেওঁলোকে তাতে বসবাস কৰাৰ পাছত ৰাৱণৰ ভনী সুপৰ্ণখাই পঞ্চৱতী ভ্ৰমণ কৰোঁতে ৰামক দেখা পাইছিল। তেওঁ ৰামক স্বামী বৰণ কৰিব বিচৰাত ৰামে অমান্তি হৈছিল। সুপৰ্ণখাৰ সৈতে খৰ আৰু দূষণ নামৰ দুই ভাতৃ আৰু
চতুৰ্দশ সহস্ৰ ৰাক্ষস সৈন্য গৈছিল। ৰামক দেখি কামাতুৰ হোৱা সুপৰ্ণখাই মায়াৰে দেৱকন্যা হৈ ৰামক কৈছিল, হে ৰাম, মই দেৱকন্যা, মই তোমাক স্বামীবৰণ কৰিব বিচাৰোঁ। তুমি মোক গ্ৰহণ কৰা। ৰামে কৈছিল, মই তোমাক স্ত্ৰীৰূপে গ্ৰহণ কৰিব নোৱাৰোঁ। মোৰ সৈতে মোৰ পত্নী আছে। তুমি ইচ্ছা কৰিলে লক্ষ্মণক স্বামীবৰণ কৰিব পাৰা। সুপৰ্ণখাই লক্ষ্মণৰ ওচৰলৈ গৈ স্বামী বৰণ কৰিব বিচৰাত লক্ষ্মণে কৈছিল, মই আজীৱন তপস্বী হৈ থাকিব বিচাৰোঁ, গতিকে মই তোমাক বিয়া কৰাব নোৱাৰোঁ। এই কথা শুনি সুপৰ্ণখাই মনতে ভাবিছিল যে সীতাৰ বাবেই ৰাম লক্ষ্মণে সুপৰ্ণখাক বিয়া কৰাব বিচৰা নাই, গতিকে সীতাক ভক্ষণ কৰা ভাল হ'ব। সুপৰ্ণখাই ৰাক্ষসীৰ ৰূপ ধাৰণ কৰি মুখ মেলি সীতাক ভক্ষণ কৰিবলৈ আগবাঢ়িছিল। সেই দৃশ্য দেখি লক্ষ্মণে তৎক্ষণাৎ ধনুত দিব্য শৰ লগাই সুপৰ্ণখাৰ নাক কাণ কাটিছিল। সুপৰ্ণখাই কান্দি কান্দি ভাতৃ খৰ দূষণক সেই কথা কৈছিল। দুয়ো ৰাক্ষসে তৎক্ষণাৎ ৰাম লক্ষ্মণৰ সৈতে যুদ্ধ কৰিবলৈ আগবাঢ়িছিল। তেতিয়া ৰামে খৰ আৰু দূষণৰ লগতে তেওঁলোকৰ সকলো ৰাক্ষস সৈন্য নিমিষতে বধ কৰিছিল। সেই দৃশ্য দেখি ভয়তে সুপৰ্ণখাই লংকালৈ গৈ কান্দি কান্দি ৰাৱণক কৈছিল, হে দাদা, দশৰথ ৰজাৰ পুত্ৰ ৰাম লক্ষ্মণে ভাৰ্যাৰ সৈতে পঞ্চৱতী বনত বাস কৰি আছে। সিহঁতে মোৰ লগত থকা হৰ দূষণ আৰু চতুৰ্দশ সহস্ৰ ৰাক্ষস সৈন্য বধ কৰিছে। লগতে সিহঁতে মোৰো নাক কাণ কাটি খেদি দিছে। ত্ৰিভুৱনত যিমান সুন্দৰী নাৰী আছে তাৰ ভিতৰৰ সীতা সৰ্বশ্ৰেষ্ঠা সুন্দৰী নাৰী। মই সেই সীতাক তোমাৰ বাবে আনিব খোজাত মোৰ এই দশা হৈছে। তুমি এতিয়া যি ভাল বুলি ভাবা সেইমতে কাম কৰা। সুপৰ্ণখাৰ কথা শুনি ৰাৱণ ক্ৰোধত জ্বলি উঠিছিল। সামান্য মানুহ ৰাম ৰাৱণৰ বিপুল সৈন্যবাহিনী বধ কৰা, ভনীয়েকৰ সেই দুৰ্দশা কৰা আৰু সীতাৰ ৰূপত কথা শুনি ৰাৱণৰ মনত ক্ৰোধভাৱ হ'ল। তেওঁ মাৰিচক মাতি আনি লগত লৈ পঞ্চৱতী বনলৈ গমন কৰিছিল। তেওঁ মাৰিচক কৈছিল, তুমি মায়াৰে পুনৰ হৰিণা হৈ সীতাৰ ওচৰলৈ যাবা। মোৰ বিশ্বাস সীতাই তোমাক দেখি মোহিত হ'ব, তোমাক ধৰিবলৈ ৰামক অনুৰোধ কৰিব। তেতিয়া ৰামে তোমাক ধৰিবলৈ খেদি ফুৰিব। তুমি কৌশলেৰে গভীৰ বননিৰ মাজলৈ যাবা। ৰামে যদি তোমাক ধৰিব নোৱাৰে তেতিয়া শৰ নিক্ষেপ কৰি বধ কৰিব। তেতিয়া তুমি ৰামৰ মাতেৰে, ভাই লক্ষ্মণ, মোক ৰাক্ষসে বধ কৰিব আহিছে, তুমি মোক ৰক্ষা কৰা বুলি চিঞৰিবা। সীতাই ৰামৰ মাত শুনিলে স্থিৰেৰে থাকিব নোৱাৰিব। লক্ষ্মণক ৰামৰ সহায় কৰিবলৈ পঠাব। সেই চেগতে মই মায়াৰে বুঢ়া ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি সীতাক হৰণ কৰিম। ৰাৱণে যি কৈছে তাকে নকৰিলে ৰাৱণে মাৰিচক বধ কৰিব। গতিকে তেওঁ স্বজাতিৰ হাতত মৃত্যুবৰণ কৰাতকৈ শত্ৰুৰ হাততেই মৃত্যুবৰণ কৰা শ্ৰেয় বুলি ভাবি ৰাৱণৰ কথামতে তেওঁ অৰণ্যৰ মাজত প্ৰৱেশ কৰিলে আৰু ৰামে তেতিয়া শৰ নিক্ষেপ কৰি
মাৰিচক বধ কৰিছোঁ। সকলোকে নমস্কাৰ। কাহিনীটো দীঘল হোৱাৰ বাবে তৃতীয় খণ্ড হিচাপে আপোনালোকৰ ওচৰত ইমানতে ৰাখিছোঁ। পাছৰ কথাখিনি চতুৰ্থ খণ্ড হিচাপে আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ যাম। গতিকে সকলোকে ধন্যবাদ।